আহি গ'ল 10 তাৰিখ 10 তাৰিখ দিলে অৰুণোদয় আঁচনিৰ 3000 টকা সোমাবনে নাই নিশ্চয় আজিৰ এইটো ভিডিঅ'ত সবিশেষ জানিব পাৰিব হয় 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন প্ৰত্যেক মাহৰ 10 তাৰিখ দিনে কিন্তু অৰুণোদয় আঁচনিৰ লগতে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ এইকেইটা আঁচনিৰ টকা সোমাই পৰে হয় এবাৰো যেহেতু 10 জুন আহি আছে 10 জুনত আপুনি অৰুণোদয় আঁচনিকে ধৰি আন কেইবাটাও আঁচনিৰ টকা পাব নেকি নিশ্চয় জনাই দি আছো সেয়েহে ভিডিঅ'টো এতিয়া লাইক কৰি শ্বেয়াৰ কৰি দিয়ক যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰক যদি পেজটো ফ'ল' কৰা নাই পেজটো এতিয়াই ফ'ল' কৰি ৰাখি দিয়ক কিয়নো মই সবিশেষ আপোনালোকক চেনেলটোৰ মাধ্যমত জনাই দিম যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব হয় গুৰুত্বপূৰ্ণ এই খবৰটো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰা দৰকাৰ কিয়নো যেহেতু 10 জুন আহিছে সকলোৰে মনত প্ৰশ্ন যে 10 তাৰিখ আহিলে অৰুণোদয় আঁচনিকে ধৰি বৃদ্ধ পেঞ্চনে হওক বা আপোনাৰ ইন্দিৰা মেৰী সাৰ্বজনীন আঁচনিয়ে হওক যিকোনো আঁচনিৰ টকা কিন্তু বেংক একাউণ্টত সোমাই আহে কিন্তু যেহেতু এইবাৰ নতুনকৈ আকৌ বিজেপি চৰকাৰ আহিলে যেহেতু এতিয়া যি মন্ত্ৰীসভা বিধানসভা এইবোৰ চলি আছে আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আগষ্টৰ পৰা আপোনালোকক টকা দিব মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য শুনি লওক 6 জুলাই অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে হয় নিশ্চয় আপোনালোকে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিব পাৰিলে যে 1 আগষ্টৰ পৰা সকলো ধৰণৰ যি আঁচনি আছে আঁচনি কিন্তু অসমত কিন্তু উপলব্ধ হ'ব আৰু এই টকাসমূহ প্ৰদান কৰিব আৰু ৰেচন দোকানী সকলৰ পৰা আপোনালোকে ৰেচনৰ লগতে যি চাউল পায় চাউলৰ লগতে চেনি দালি নিমখ লাভ কৰিব পৰৱৰ্তী সময়ত আপোনালোকে মিঠাতেলো লাভ কৰিব পাৰে হয় নিশ্চয় আপুনি জানিব পাৰিলে যে যেহেতু 10 তাৰিখত কোনো ধৰণৰ টকা নিদিব আপোনালোকে জুন আৰু জুলাই মাহতো আপোনালোকে নাপাব নিশ্চয় আপোনালোকে জানিব পাৰিলে অহা মাহতো আপোনালোকে নাপাব অৰুণোদয় আঁচনিৰ টকা 1 আগষ্টৰ পিছত আপোনালোকে 10 তাৰিখে হয়তো লাভ কৰিব পাৰে আৰু যেতিয়া আপডেট আহিব নিশ্চয় আপোনালোকক জনাই দিম সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ